কৈছিলোঁ বিলত মানে পংকজ ছাৰ আহা বুলি তেওঁ বোলে চুলি গজাই দিয়া বুলি কৈছিলে চুলি গজাই দিয়া বুলি কওঁতে মোৰ মানে চুলি নাইতো মই উইক পিন্ধিও গতিকে মই ভাবিছিলোঁ তেওঁ ঔষধ লগাই দিয়ে আৰু ঔষধ দিয়ে বুলি শুনিছিলোঁ মই ভাবিছোঁ ঠিক আছে তাৰ পৰা লৈ আহিম তাৰপিছত মই ছাৰক লগ ধৰিছিলোঁ পংকজ ছাৰক লগ ধৰিছিলোঁ তেওঁক কৈছোঁ যে ছাৰ মোক মোৰতো চুলিখিনি নাই মই উইক ব্যৱহাৰ কৰোঁ গতিকে আপুনি মোক ঔষধ দিবনে তেওঁ কৈছে কি হ'ব দিম আপোনালোকে বহক বুলি কওঁতে আমি বহিয়ে আছোঁ 8:30 বজালৈকে বহি আছোঁ তাৰপিছত মাজে মাজে তেওঁ মানে আৰু যাই সুধোঁ তেতিয়া তেওঁ কৈছে কি যে ইমান মানুহ আছে মানুহবিলাক শেষ হোৱাৰ পিছত লাষ্টত আপোনাক ঔষধ দিয়া হ'ব বুলি এনেকৈ কৈছিলে কোৱাৰ পিছতে মই তেনেকৈ বহি থাকিলোঁ বহি থাকোঁতে মানুহ শেষ হৈ গ'ল শেষ হোৱাৰ পিছত 4জনমান আছিলে নেকি 4-5জনমান মানুহ আছিলে আৰু তেওঁলোকে পিছত দৌৰি আহিছে আৰু আহাৰ পিছতে তেতিয়া মই ছাৰক কৈছোঁ যে ছাৰ মোক মানে ঔষধটো দিবনে তেওঁ তেতিয়া মোক কৈছে কি বেয়াকৈ কৈছে আৰু কৈছে কি আপুনি মাইকী মানুহ আপুনি উইকটো খুলিব লাগিব মই তেতিয়া কৈছোঁ উইকটো মই খুলিব নোৱাৰিম কাৰণ মই এজন মাইকী মানুহ মোৰ বেয়া লাগেতো গতিকে সেনেকৈতো মোক ঔষধটো দিলে মই ঘৰত লগাব পাৰিম এনেকৈ কৈছিলোঁ তেওঁ কৈছে নহ'ব ঠিক আছে আপুনি ল'ৰাবিলাকক সোধকচোন ল'ৰাবিলাকে দিব নেকি এনেকৈ কৈছিলে পিছত মই ল'ৰাবিলাকক কৈছোঁ যে দাদা মোক অলপমান ঔষধ দিবনে তেওঁলোকে কৈছে কি আমি নাজানো ছাৰক সোধক তাৰপিছত মই আকৌ ছাৰৰ ওচৰত আহিছোঁ ছাৰৰ ওচৰত কৈছোঁ ছাৰ তেওঁলোকে আপোনাৰ কথাহে কৈছে তেওঁ কয় কি নহয় সিহঁতেহে জানে আকৌ মই তেওঁলোকৰ তাতে গৈছোঁ তেওঁলোকে এতিয়া কৈছে কি নহয় ছাৰে দিয়া নাই ছাৰে দিলে আমি দিব পাৰিম আৰু তাৰপিছত কোৱাৰ পিছত মোক বেয়াকৈ কৈছে আৰু সেই ল'ৰাকেইজনে মানে বেয়াকৈ বিহেভ কৰিছে আৰু কৈছে আপুনি ইয়াৰ পৰা যাক ঔষধ দিয়া নহ'ব তেতিয়া মানে আমাৰ তপন দায়ে দেখা পাই আছে ইমান সময়ৰ পৰা মানে দাদাই চাই আছিলে তপন দাই তেতিয়া কৈছে যে এই মাইকী মানুহ যদি ৰাতিপুৱাৰ পৰা মই দেখি আছোঁ তেওঁ ঔষধটোৰ কাৰণে ঘূৰি আছে তাৰপিছত তেওঁ উঠি আহি কৰ্মচাৰী যিজন আছিল তেওঁক কৈছে যে ভাইটি অলপমান ঔষধ দি দিয়াচোন মাইকী মানুহ হয় তেওঁ ঘৰত লগাব তেতিয়া তেওঁ সেই কৰ্মচাৰীয়ে মানে তপন দাক মানে আঙুলি দেখুৱাই কথা কৈছে তপন দাক নহয় চৰি এই আমাৰ জয়ন্তী চক্ৰৱৰ্তী দাক মানে আঙুলি দেখুৱাই কথা কৈ থাকোঁতে তেতিয়া চক্ৰৱৰ্তী দায়ে কৈছে যে তুমি মোক আঙুলি দেখুৱাই কিয় কথা কৈ আছা মই তোমাক ভালটোহে কৈছোঁ তেওঁ মাইকী মানুহ ইমান মানুহৰ মাজত তেওঁ এজন মাইকী মানুহ আহিছে গতিকে তাইক অলপমান ঔষধটো দি দিয়া তেওঁ কৈছে আপুনি কোন হয় এনেকৈ কৈছে কোৱাৰ পিছতে তেওঁৰ খং উঠিছে চক্ৰৱৰ্তী দাই তেতিয়া কৈছে হা কোন হয় বুলি কৈছা যে তেতিয়া এজনে তাৰে পৰা দৌৰি মানে ছাৰক মাতিব গৈছে আমাৰ পাঠক ছাৰক মাতিব গৈছে পাঠক ছাৰে তেতিয়া আহিছে কোন হয় দাদাগিৰি দেখুৱাব গৈছে কোন হয় এনেকৈ কৰি চিঞৰি আহিছে চিৰিৰ পৰা উঠি আহিছে কোন দাদাগিৰি তেতিয়া আমাৰ চক্ৰৱৰ্তী দায়ে কৈছে কোন হয় মানে ময়ে কৈছোঁ আৰু কি এই মাইকীজনী ৰাতিপুৱাৰ পৰা এই ঔষধ অলপ দিব আপোনালোকে এই ঔষধটোৰ কাৰণে তেওঁ ঘূৰি আছে গতিকে অলপ ঔষধটোহে খুজিছে আপুনি দিম বুলি কোৱাৰ কাৰণেহে তাই ৰখি আছে তেতিয়া মানে আমাৰ পাঠক ছাৰে কৈ কি কোনে কৈছে দিব তাৰপিছত মই কৈছোঁ ছাৰ আপুনিহে কৈছিল দিব তাৰপিছত আমাৰ চক্ৰৱৰ্তী দাই কৈছে হাৰে দিব কৈছে যদি আপুনি কিয় নিদিয়ে এক কথাই দুকথা মানে তেওঁ কৈ থাকোঁতে কয় কি আপুনি আঙুলি দেখাই আপুনি কথা নক'ব তেতিয়া আমাৰ চক্ৰৱৰ্তী দাই কৈছে যে মই আঙুলি দেখুওৱা নাই আপোনাৰ কৰ্মচাৰীয়ে আঙুলি দেখুৱাই মোক কথা কৈছে এনেকৈ কয় কি আপুনি আঙুলি গুচাই দিয়ক তেওঁ তেতিয়া কৈছে মই আঙুলি গুচাই দিছোঁ কিন্তু আপোনাৰ কৰ্মচাৰীয়ে এনেকৈ আঙুলি দেখুৱাৰ কাৰণে তাৰপিছত পাঠক ছাৰে কি কৰিছে আঙুলিটি ধৰি এনেকৈ হাতখন এনেকৈ মটকাই দিছে মটকাই দিয়াৰ লগে লগে এক ঘুচি মাৰিছে পাঠক ছাৰে কাক মাৰিছে আমাৰ চক্ৰৱৰ্তী দাক মাৰিছে চক্ৰৱৰ্তী দাক যেতিয়া এক ঘুচি মাৰিছে তেতিয়া তেওঁৰ বেয়া লাগিছে হাৰে আপুনি মোক হাত উঠালে দেখোন তেতিয়া মানে তেওঁ মানে মাৰিব খোজাতে ইফালে এজন কৰ্মচাৰী দৌৰি মানে ক্লাবৰ ভিতৰত সোমাই পেলাই কৈছে এই আমাৰ ছাৰক মাৰিছে তেতিয়া মানে মই মানে এনেকৈ চিৰিখনত আহিব খুজিছোঁ মোক ঢেকাইছে মোৰ লগত মোৰ বোৱাৰীজনী আছে তাইক ঢেকুৱাই একদম দৌৰি 4-5জনমান দৌৰি আহি পেলাই চক্ৰৱৰ্তী দাক ধৰি একদম বাগৰাই মাৰিছে এতিয়া আমি ভয়তে কি কৰিম ভয় লাগি গৈছে আমিও মাইকী মানুহ তাত মাইকী মানুহ নাই আমি দুজনী
পিছত আমি সেই পিছফালে আহিছোঁ, পিছফালে আহি ভয় লাগি গৈছে, আমি পিছত ভয়তে গুচি আহিলোঁ। এইখিনিয়ে মোৰ কথা আৰু।